প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বহুত ধুনীয়া কেকৰ ৰেচিপি এটা লৈ আহিছোঁ আৰু কেকটো মোৰ বনাই হৈ গ'ল। এয়া মই ধুনীয়াকৈ কাটি আছোঁ, আপোনালোকে দেখিছেনে? আৰু এই কেকটো মই আটাৰে বনাইছোঁ, আটা আৰু নাৰিকল। খাবলৈ বহুতেই সোৱাদ লগা হয় আৰু গৰমৰ দিনত মানে কি ক'ম, এনেকুৱা এটা কেক আমি বনাই কেইবাদিনো ডাঙৰকৈ বনাইছোঁ, দেখিছেনে? কেইবাদিনলৈকে আমি খাই থাকিব পাৰোঁ, ডব্বাত থৈ দিলে বেয়াও নহয় আৰু ল'ৰা ছোৱালীয়েও এনেধৰণৰে কেক খাবলৈ বহুত ভাল পায়, আমাৰো ভাল লাগে দিয়কচোন বাৰু। আৰু আলহী আহিলেও আমি ধুনীয়াকৈ দিব পাৰোঁ। আৰু কেকটো বহুত হেলথি হয়, কাৰণ আটা আৰু মই গাখীৰ আৰু নাৰিকলৰে বনাইছোঁ। আৰু দেখিবলৈ কিমান ধুনীয়া লাগিছে আপোনালোকে দেখিছেই। মই পিচ পিচ কৰি কাটি আছোঁ আৰু এই মই আটাৰ কেকটো নাৰিকল দি আৰু ইমান ধুনীয়াকৈ, দেখিবলৈতো ধুনীয়া হৈছে, খাবলৈও ধুনীয়া হৈছে। কেনেধৰণৰে বনালোঁ তাকে মই আপোনালোকৰ আগত দেখুৱাম। আৰু একেবাৰে কোমল হৈছে, দেখিছেনে এনেকৈ? এয়া আৰু ভাঙি দেখুৱাইছোঁ এপিচ, চাওকচোন, একদম মানে কপাহৰ দৰে কোমল আৰু মুখত দিলেই একেবাৰে মিঠা আৰু পমি যাব। এয়া দেখিছেনে? এতিয়া আহকচোন মই কেনেধৰণৰে বনালোঁ এই কেকটো আপোনালোকক দেখুৱাওঁ। কেকটো বনাবৰ কাৰণে মই প্ৰথমে এটা মিক্সি জাৰ লৈ লৈছোঁ আৰু মিক্সি জাৰটোত লৈছোঁ এয়া চেনি। এয়া চেনি আধা বাতি হ'ব আৰু চেনিটো নিজৰ হিচাপত লৈ ল'ব লাগে, কিমান বেছি খায় বা কম খায়। মই অলপ কমেই খাওঁ, সেইকাৰণে মিডিয়ামেই দিছোঁ। আৰু এয়া দৈ দেখিছেনে? আধা বাতিতকৈ কম মই দৈ দিছোঁ। এতিয়া গৰমৰ দিন, দৈ অকণমান যদি আমি যি বস্তুৱেই নাখাওঁ তাত মিলাই দিওঁ, বহুত ভাল হয়। আৰু এয়া তেল দিছোঁ। তেল হৈছে 4/4 এভাগ, যিটো বাতিৰে আমি আটা ল'ম সেই বাতিটোৰ 4/4 এভাগ এয়া মই ৰিফাইন তেল দিছোঁ। ৰিফাইন তেলৰ সলনি ঘিউ ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া এইকেইটা বস্তু মই প্ৰথমতে পিচি ল'ম। এয়া মই ধুনীয়াকৈ পিচি আনিলোঁ আৰু একেবাৰে চেনিখিনি গুড়ি হৈ গ'ল আৰু সকলোখিনি বস্তু ধুনীয়াকৈ মিলি গ'ল। আৰু ইয়াতে মই এতিয়া গাখীৰ মিলাই দিম। এয়া গাখীৰ আটা যিমানখিনি ল'ম তাৰ 3/4 এভাগ এয়া মই গাখীৰ দিছোঁ। যদি আৰু গাখীৰ লাগে মই পিছত ব্যৱহাৰ কৰিম বাৰু। এতিয়া মই ইমানখিনিয়ে গাখীৰ দিছোঁ আৰু ইয়াতে এয়া দিছোঁ মই আধা বাতি, আটা যিমানখিনি ল'ম তাৰ আধা বাতি এয়া নাৰিকলৰ গুড়ি হয়। এইটো ডেচিকেটেড নাৰিকল হয়, অকণমান মই থৈ দিছোঁ, পিছত কামত লাগিব। আৰু ইমানখিনি নাৰিকল মই মিলাই দিছোঁ। আৰু এতিয়া মই আটা কিমান ল'ম সেয়া আপোনালোকক দেখুৱাম। এয়া দেখিছেনে? এয়া লৈছোঁ মই এবাতি আটা, 200 গ্ৰাম হ'ব। এয়া আটাখিনিও মই ইয়াতে দি দিছোঁ। আৰু এইখিনি এতিয়া মই এবাৰ লাহেকৈ মিলাই দিম বাৰু, কিন্তু এতিয়া মই মিক্সিত আৰু এবাৰ চলাই দিম। আমি বহুত দেৰি কেক বনালে হাতেৰে ভাল ধৰণৰে মিশ্ৰণখিনি মিলাই থাকিব লাগে, নহয়নে? কিন্তু এনেধৰণৰে যদি আমি মিক্সিত পিচি লওঁ বা এবাৰ ঘূৰাই দিওঁ, তেতিয়া আৰু মিলাই থাকিব নালাগে, ধুনীয়াকৈ হৈ যায়। মোৰ লাগিছে গাখীৰ আৰু অকণমান লাগিব। এয়া মই গাখীৰ দিছোঁ। এয়া গাখীৰ মই আমুল গাখীৰটো দিছোঁ। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্সিত অকণমান দেৰি পিচি দিম। গুড়িয়ে বস্তু, তথাপিতো এবাৰ চলাই দিলে হাতেৰে মিলাই থাকিব নালাগে আৰু ধুনীয়াকৈ মিলি যাব। এয়া মই মিক্সিত ধুনীয়াকৈ পিচি আনিলোঁ আৰু আপোনালোকক দেখুৱাইছোঁ, চাওকচোন কিমান ধুনীয়াকৈ তৎক্ষণাত একেবাৰে মিলি যায়। আমি বহুত দেৰি মিলাই থাকিব লাগে, সেইকাৰণে মিক্সিত যদি আমি কৰোঁ এনেদৰে সুন্দৰকৈ মিলি যাব আৰু সোনকালে হৈ যায়। এতিয়া মই এই বস্তুখিনি এটা পাত্ৰত উলিয়াই ল'ম। মিশ্ৰণখিনি মই এই পাত্ৰটোত উলিয়াই ল'লোঁ আৰু আপোনালোকে দেখিছেনে কিমান ডাঠ হৈছে? এনেধৰণৰ হ'ব লাগিব। আৰু এতিয়া ইয়াত বেকিং চ'ডা আৰু বেকিং পাউডাৰ মিলাম। এয়া বেকিং পাউডাৰ হয়। বেকিং পাউডাৰ মই চাহ খোৱা চামুচখনেৰে এয়া দেখিছেনে এচামুচ লৈছোঁ, সম্পূৰ্ণ এচামুচ লৈছোঁ। কাৰণ মোৰ আটা মানে 200 গ্ৰামমান হ'ব দেই। 200 গ্ৰামমান আটা ফুলকৈ এবাতি লৈছিলোঁ, সেইকাৰণে মই ইমানখিনি লৈছোঁ। আৰু আটা কম ল'লে আপোনালোকে কম ল'ব, আৰু যদি বেছি লয় ইয়াতকৈ বেছি দিব লাগিব। বেকিং চ'ডা একেবাৰে অকণমান, বেকিং চ'ডা বেছি দিব নালাগে, একদম অকণমানহে দিছোঁ। আৰু এতিয়া এইখিনি এক্টিভেট হ'বৰ কাৰণে অকণমান মই পানী দি দিওঁ। আৰু বেকিং পাউডাৰখিনি মানে অলপ ফ্ৰেছ হৈ থাকিব লাগিব, নতুবা কি হ'ব, এনেকৈ ফুলি নুঠিব। যদি ফুলি নুঠে আপোনালোকে জানিব যে বেকিং পাউডাৰখিনি অলপ পুৰণা হৈ গৈছে। আৰু বেকিং পাউডাৰ যদি পুৰণা হয় তেতিয়া আমাৰ কেকটো ভালকৈ নুফুলিব দেই। কেক নুফুলাৰ কাৰণ সেইটো এটা, সেইকাৰণে আমি বেকিং পাউডাৰ যেতিয়া দিওঁ, যেতিয়া পানী অকণমান দি এনেধৰণৰে মিলাই দিওঁ, তেতিয়া আমি গম পাই যাম যে আমাৰ বেকিং পাউডাৰখিনি ঠিক আছেনে নাই আৰু কেকটো ফুলিবনে নাই। আৰু এয়া মোৰ ধুনীয়াকৈ বেকিং পাউডাৰ একদম ফুলি গৈছে, দেখিছেনে আপোনালোকে? মোৰ মানে বেকিং পাউডাৰখিনি ঠিক আছে। আৰু এইখিনি এতিয়া মই ভাল ধৰণৰে মিলাই ল'ম।
আৰু বেকিং পাউডাৰ দিয়াৰ লগে লগে অকণমান পনীয়া হৈ গ'ল, দেখিছেনে আপোনালোকে? সেইকাৰণে প্ৰথমতে বেছি পনীয়া কৰিব নালাগে। আৰু মই ইয়াত গাখীৰ যিমানখিনি আটা লৈছিলোঁ সিমানেই গাখীৰ দিলোঁ, এবাটি। প্ৰথমতে কম দিছিলোঁ, তাৰপিছত মই মিক্সিটোত আৰু অলপ গাখীৰ দি দিলোঁ। সেই আপোনালোকক দেখুৱাবলৈ নহ'ল বাৰু। আৰু অকণমান নিমখো মিলাই দিছিলোঁ দেই। নিমখ মিলালে কি হয়, আমাৰ মিঠাৰ বেলেঞ্চটো একদম ধুনীয়া হয়। সেইকাৰণে মই মিঠা বস্তু বনালে অকণমান নিমখ দি দিওঁ। এয়া দেখিছেনে? এয়া চাওক, এনেকৈ ওপৰৰ পৰা পেলাই দিলে এনেধৰণৰে হ'ব লাগিব। একেবাৰে ডাঠো নহয় আৰু একেবাৰে পাতলো নহয়, এনেধৰণৰে আমাৰ মিশ্ৰণখিনি হ'ব লাগিব। এয়া মোৰ মিশ্ৰণখিনি তৈয়াৰী হৈ গ'ল। এতিয়া মই এইখিনি কিনাৰত থৈছোঁ আৰু কেক টিন এটা লওঁ। কেক টিন আপোনালোকৰ ওচৰত যেনেকুৱা ধৰণৰ কেক টিন আছে তেনেধৰণৰে ল'ব পাৰে। মোৰ ওচৰত এনেকুৱা গোল কেক টিন আছে। মই আজি গোল কেক টিনটোতে বনাই দেখুৱাম আপোনালোকৰ আগত। আৰু এতিয়া কেক টিনটোত অকণমান মই তেল সানি ল'লোঁ। আপোনালোকে জানেই, অকণমান আটা এনেধৰণৰে মই দি দিম চাৰিওপিনে লগাকৈ। এয়া, তেতিয়া কেকটো লগাৰ ভয় নাথাকে। এয়া মই ধুনীয়াকৈ লগাই ল'লোঁ। আৰু যিখিনি এক্সট্ৰা এয়া আটা আছে সেইখিনি মই বাতি এটাত থৈ দিম। এয়া দেখিলেনে? ধুনীয়াকৈ মোৰ হৈ গ'ল। এতিয়া আমি মিশ্ৰণখিনি ইয়াতে দি দিম। এয়া গোটেইখিনি আটাৰ মিশ্ৰণ ধুনীয়াকৈ দি দিছোঁ, চুচি বাচি দি দিছোঁ মই। এইটো কেক খাবলৈ বহুত সোৱাদ লগা হয় আৰু হেল্থি কেক হয়, কাৰণ মই আটা দিছোঁ, ময়দা ব্যৱহাৰ কৰা নাই। আৰু লগতে নাৰিকল দিছোঁ, নাৰিকলৰ গুড়ি দিছোঁ। মানে কেঁচা নাৰিকলো আপোনালোকে দিব পাৰে দেই। ডেচিকেটেড নাৰিকল দিছোঁ মই, আপোনালোকে ফ্ৰেছ কেঁচা নাৰিকল দিব পাৰে, বহুত সোৱাদ লগা হয়। এয়া দেখিলেনে? ধুনীয়াকৈ মোৰ হৈ গ'ল। আৰু মই অকণমান এনেধৰণৰে লৰাই দিছোঁ যাতে ইয়াত কোনো ধৰণৰ ভিতৰত এয়াৰ বাবুল নাথাকে। এয়া হৈ গ'ল। এতিয়া মই ইয়াৰ ওপৰত আৰু অকণমান নাৰিকল দি ধুনীয়াকৈ গাৰ্নিছ কৰি দিম, তেতিয়া দেখিবলৈও ধুনীয়া লাগে। আৰু তেতিয়াহে লাগিব এইটো নাৰিকলৰ কেক, নহয় জানো বাৰু? কোকোনাট কেক লাগিব। দেখিবলৈও বহুত ধুনীয়া লাগে এনেকৈ দি দিলে, আৰু খাবলৈও সোৱাদ লগা হয়। দেখিছেনে? ধুনীয়াকৈ হৈ গ'ল। আৰু ইয়াতে মই আৰু এটা বস্তু মিলাই দিম, সেয়া হৈছে টুটি ফ্ৰুটি। এয়া টুটি ফ্ৰুটি কালাৰ, 3টা কালাৰ থাকে। তেতিয়া কি হয়, দেখিবলৈ বহুত ধুনীয়া লাগে। কিবা এটা বস্তু আমি যেতিয়া বনাওঁ খাবলৈতো ভাল হয়ে, কিন্তু দেখিবলৈ যদি ধুনীয়া হয় ন, তেতিয়া মানে আৰু ভাল লাগে। সেইকাৰণে মই ভাবিলোঁ অকণমান টুটি ফ্ৰুটি দি গাৰ্নিছ কৰি দিওঁ। আৰু আপোনালোকে হেৰিও দিব পাৰে, আকৌ কি বুলি কয়, ড্ৰাই ফ্ৰুটো দিব পাৰে দেই। মই ড্ৰাই ফ্ৰুটৰ সোৱাদ নালাগে, অকল নাৰিকলৰ সোৱাদ লাগক বুলি, সেইকাৰণেহে মই টুটি ফ্ৰুটি ব্যৱহাৰ কৰিলোঁ। এয়া মোৰ হৈ গ'ল, দেখিছেনে? কিমান ধুনীয়াকৈ মই দি দিলোঁ। এতিয়া মই গেছৰ ওচৰলৈ লৈ যাওঁ। গেছটো জ্বলাই মই কুকাৰ এটা পাতি দিলোঁ, আৰু কুকাৰটো প্ৰিহিট হ'বলৈ 5 মিনিটৰ আগতে মই থৈ দিলোঁ। এতিয়া ধুনীয়াকৈ কুকাৰটো মোৰ প্ৰিহিট হৈ আছে। আৰু এডাল ষ্টেণ্ড বহুৱাই দিছোঁ। আপোনালোকৰ ষ্টেণ্ড নাথাকিলে বাতি বা কিবা এটা দিব। আৰু বহুত গৰম হৈ আছে। মই ভয়তে ওপৰৰ পৰাহে দিলোঁ, একদম ঠেকেচকৈ। তেনেকৈ দিব নালাগে বাৰু, ধুনীয়াকৈ দিব লাগে, কিন্তু গৰম হোৱাৰ কাৰণেহে মই তেনেকৈ দিলোঁ দেই। আৰু এয়া দেখিছেনে? একদম ধুনীয়াকৈ দি দিলোঁ। আপোনালোকৰ ওচৰত যদি কুকাৰ নাই, তেতিয়া আপোনালোকে কেৰাহীটো বনাব পাৰে, কেৰাহীত বনালেও হ'ব। আৰু মই এতিয়া ঢাকোনখন লগাই দিম। ঢাকোনখনৰ এই ৰবৰডাল মই খুলি দিছোঁ। ৰবৰডাল দিব নালাগে, আৰু চিটিটোও লগাব নালাগে। আৰু ইয়াত হাৱা যোৱাৰ যিটো মানে হেৰি আছে, সেইটো আমি ধুনীয়াকৈ এয়া কাগজ দি বন্ধ কৰি দিছোঁ। আৰু এতিয়া গেছৰ ফ্লেমটো ফুল হৈ আছে। 1 মিনিট মই মিডিয়াম গেছত দিম, কাৰণ কেকটো কি হয়, মানে পটককৈ ল' কৰি দিলে কেকৰ বস্তুখিনি, মিশ্ৰণখিনি গৰম হ'বলৈ নাপায়, তেতিয়া ফুলাটো অকণমান কম হয়। কেতিয়াবা আমাৰ কেকটো ভাল ধৰণৰে নুফুলে, নহয়নে বাৰু? সেইকাৰণে মই 1 মিনিট মিডিয়াম গেছত থ'ম। তাৰপিছত মই 35 মিনিট ল' ফ্লেমত কেকটো বনাম। 35 মিনিটৰ পিছত আপোনালোকক মই ধুনীয়াকৈ দেখুৱাম। কিন্তু এতিয়া 1 মিনিট মই হাই ফ্লেম বুলিয়ে ক'ব পাৰি, মই হাই ফ্লেমত থৈ ল'ম দেই।
সম্পূৰ্ণ 40 মিনিট সময় হ'ল মই ঢাকোনখন খুলি আপোনালোকক দেখুৱাইছোঁ এয়া দেখিছেনে আমাৰ কেকটো কিমান ধুনীয়াকৈ ফুলি আছে 35 মিনিট সময় হওঁতে মই এবাৰ খুলি চাইছিলোঁ তেতিয়া মোৰ লাগিল আৰু 5 মিনিট মান থৈ দিলে আৰু ধুনীয়াকৈ আমাৰ কেকটো ফুলি যাব সেইকাৰণে মই সম্পূৰ্ণ 40 মিনিট সময় হৈ গ'ল 42 মিনিট মান সময়ে হ'বলৈ হ'ল আৰু মই ধুনীয়াকৈ কেকটো থৈ দিলোঁ আৰু এতিয়া চাওকচোন কিমান ধুনীয়াকৈ কেকটো ফুলি উঠিছে মই এডাল এয়া খলা লৈছোঁ খলাডাল মই ভৰাই দেখুৱাওঁ এয়া চাওক দেখিছেনে খলাডাল কিমান ধুনীয়াকৈ নিট এণ্ড ক্লিন হৈ আহিছে ক'তো অকণমানো লগা নাই আৰু এটা জেগাত চাওঁ 2-3টা জেগাত আমি চাব লাগে এয়া চাৰিওপিনে কিনাৰতো চাইছোঁ মাজতো চাইছোঁ ক'তো কোনো ধৰণৰ লগা নাই এয়া নাৰিকল ওপৰত লগা সেইকণ হয় আৰু এতিয়া আমাৰ ধুনীয়াকৈ কেকটো একদম ফুলি গ'ল আৰু ধুনীয়াকৈ ভিতৰলৈকে সিজি গ'ল মই গেছটো অফ কৰি দিছোঁ আৰু এতিয়া বহুত গৰম হৈ আছে অলপ ঠাণ্ডা হোৱাৰ পিছত মই কেকটো কুকাৰটোৰ পৰা উলিয়াই আপোনালোকক ধুনীয়াকৈ দেখুৱাম কেক টিনটো আমাৰ ঠাণ্ডা হ'ল এতিয়া হাত লগাব পৰা হৈছে আৰু কেকটো এতিয়া কেক টিনৰ পৰা উলিয়াই ল'ম প্ৰথমে মই এনে ধৰণৰে কিনাৰকেইটা অলপ এৰুৱাই দিছোঁ তেতিয়া ধুনীয়াকৈ ওলাই আহিব এয়া দেখিছেনে আৰু দেখিবলৈ বহুত ধুনীয়া লাগিছে নহয়নে বাৰু আমাৰ কেকটো এয়া চাওকচোন এতিয়া মই কেকটো প্লেটখনতে উলটিয়াই দিম এয়া দেখিছেনে ওচৰৰ পৰা আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ ক'তো অকণমানো জ্বলা নাই কিমান ধুনীয়াকৈ আমাৰ কেকটো হৈছে চাওকচোন ক'তো জ্বলা নাই মই বেলেগ এখন প্লেট লৈ কেকটো সিধা কৰি ল'ম কেকটো মই ধুনীয়াকৈ প্লেট এখনত লৈ ল'লোঁ আৰু এতিয়া মই কাটি দেখুৱাম আপোনালোকৰ আগত এপিচ মই কাটি দেখুৱাইছোঁ এয়া চাওকচোন কিমান ধুনীয়া হৈছে আমাৰ কেক পিচ ওচৰৰ পৰা মই দেখাই দিছোঁ এয়া দেখিছেনে আৰু ওপৰৰ সাইডটো আৰু ক'বই নালাগে কিমান ধুনীয়া হৈছে আৰু পিছৰ সাইডটো আপোনালোকে দেখিলে চাৰিওপিনৰ পৰা মই দেখাই দিছোঁ আৰু একেবাৰে কোমল হৈছে দেখিছেনে এনেকৈ এয়া আৰু ভাঙি দেখুৱাইছোঁ এপিচ চাওকচোন একদম মানে কপাহৰ দৰে কোমল আৰু মুখত দিলে একেবাৰে মিঠা আৰু পমি যাব এতিয়া আপোনালোকে দেখিলে মই আটাৰ কেকটো কেনে ধৰণৰে বনালোঁ বনাবলৈ একেবাৰে সহজ আমাৰ পাকঘৰত থকা বস্তুৰে আমি অতি সোনকালে কম সময়তে বহুত হেলথি কেক এটা বনাব পাৰোঁ যিটো নেকি ল'ৰা ছোৱালীও খাই ভাল পায় আৰু হেলথৰ কাৰণেও ভাল হয় আপোনালোকে যদি আটাৰ কেক বনোৱা নাই মোৰ ভিডিঅ'টো চাই আপোনালোকে বনাব পাৰিব আৰু লগতে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ